সোনাইত নিৰুদ্দেশ এজন যুৱক পুত্ৰক বিচাৰি কানুনত ভাগি পৰিছে মাতৃ। সোনাই বছৰৰ বাসিন্দা মৰিয়ম বেগমৰ জ্যেষ্ঠ সন্তান আনোৱাৰ আলী বয়স 37 নামৰ এজন যুৱক 15 আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। জানিব পৰা মতে 15 আগষ্ট সন্ধিয়া প্ৰায় 6 বজাত নিজ কন্যাৰ হাতত 200 টকা দি ঘৰৰ পৰা ওলাই যায় আনোৱাৰ আলীয়ে। ঘৰৰ মানুহে জোনাই বিভিন্ন ঠাইত বিচাৰি চলাত কৰে যদিও কোনো ধৰণৰ সুসূত্ৰ নাপাই জোনাই আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে পৰিয়ালবৰ্গই। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনক কৰবাত দেখা পায় তাৎক্ষণিকভাৱে 9678950154 যোগাযোগ কৰিবলৈ আহ্বান জনায়। গাঁও জোনাই বজাৰ মানে মোৰ দাদা মোতকৈ ডাঙৰ তেওঁ মানে 15 আগষ্টৰ দিনা সন্ধিয়া 6টা 6:30 মান বজাত মই আছিলোঁ দোকানত। মই মাহঁতে কোৱা মতে তেওঁ ঘৰত চাহো খালে, খাই কিনে তেওঁ ক'লে মই তেওঁলোকে লেকুত থাকে আবৰ লেকু। তেওঁ ক'লে যে মই ঘৰলৈ যাওঁ, তাতে তেওঁলোকে থাকে মানে কাম বন আছে, তেওঁ কাম কৰি আছিলে, তেওঁ দিনত কামো কৰিছেগৈ। তেওঁ ক'লে কি মই যাওঁ ঘৰলৈ, সেই বুলি কৈ কিনি মোবাইলটো মানে তেওঁ ইয়াতে আমাৰ ঘৰতে চাৰ্জত লগাই কিনি থৈছিলে। তাৰপিছত ঘৰলৈ গ'ল বুলি আমি ভাবিছোঁ। পিছত মই ঘৰলৈ আহি কিনে যেতিয়া ছোৱালীজনী ভাতিজীজনী ডাঙৰজনী আমাৰ লগতে থাকে, তাই ক'লে যে চাচা পাপাই মোবাইলটো নিনিলে। মই ভাবিলোঁ হয়তো পাহৰি গ'ল, পাহৰি যোৱাৰ কাৰণে কালি আহিব চাগে, চাইকেল মাৰি গৈছে ইমান দূৰ, এতিয়া ৰাতি আৰু কি আহিব 15 আগষ্টৰ সময়। তাৰপিছত এনেকৈ হ'ল। পিছদিনা মই ৰাতিপুৱা মানে তেওঁৰ মাহী হাউৰীজনীক ফোন কৰিলোঁ, তেওঁলোকৰ ঘৰৰ কাষতে থাকে। তেওঁ ক'লোঁ যে দাদাই মোবাইলখন এৰি গ'ল, অলপ তেওঁক জনাবচোন, হয়তো তেওঁ ক'ব নোৱাৰে, শুই আছে চাগে। তেতিয়া মানে তেওঁ ক'লে যে তোমাৰ দাদা অহা নাই নহয় ঘৰলৈ, তেনেকৈ ক'লে মানে। মই ভাবিলোঁ আজি ক'লৈ গ'ল বুলি। এনেকৈ ভাবোঁতে হয়তো কামৰ জেগাত আছে, তেওঁ মুকং চেলেকত এজেগাত কাম কৰি আছিলে। তাৰপিছত মই ভাবিলোঁ মনত কি জানি তাতে কাম কৰি আছিলে বুলি, সেইকাৰণে বেছি মন নকৰিলোঁগৈ আৰু। পিছত তেওঁৰ মালিকেও মানে মোক ফোন কৰিলে, দুপৰীয়া মই ঘৰত আহিলোঁ ভাত খাবলৈ, তেতিয়া তেওঁ ফোন কৰিলে এতিয়ালৈ কাম কৰিবলৈ অহা নাই। তেতিয়া মই ভাবিলোঁ আৰে ক'লৈ গ'ল বুলি। তেতিয়া মই মানে দাদাক বিচাৰি কিনি লেকুলৈ গ'লোঁ, গৈ কিনি বিচাৰ খোচাৰ কৰোঁতে মানে গম পালোঁ তেওঁক মানে কিবা তেওঁলোকৰ ঘৰত কিবা এটা সৰু মৰা কিবা হৈছিলে, হয়তো তেওঁক বা এজনৰ মানুহ কিবা এটা কৈছিলে নেকি, মই ভালকৈ গম নাপাওঁ। তাত যাওঁতে মানে অকণমান গম পাইছোঁ আৰু। বৰ্তমান এতিয়া মই ইমানেই জানো দাদা য'ত আছে তেওঁ সুকলমে যাতে ঘৰলৈ উভতি আহিব লাগে। তেওঁৰ নাম কি আছিলে আৰু বৰ্তমান? তেওঁৰ নাম আছিলে আনোৱাৰ আলী। তেওঁৰ বয়স এতিয়া বৰ্তমান 36-37 হ'বগৈ। আপোনালোকে পুলিচ থানাত কেছ দিয়া হৈছে? হয়, মই FIR এখন দিছোঁগৈ, মানে সন্ধানহীন হিচাপে FIR এখন দিছোঁগৈ। দাদা কি ক'ব বিচাৰে? মই দাদাক এইটোৱে ক'ব বিচাৰোঁ, দাদা আপুনি য'তো আছে যাতে মই আপোনাক নম্বৰ দিম, আপুনি মোক ফোন কৰি জনাই দিয়ে যাতে আপুনি ভালে আছে বা ঘৰলৈ উভতি আহে। কাৰণ মা বুঢ়ী মানুহ, তেওঁৰ প্ৰেছাৰ থকা মানুহ, আৰু ছোৱালী দুজনী আছে সৰু সৰু, তেওঁলোকৰ ভৱিষ্যতৰ কথা আছে। যাতে য'তে আছে আপুনি সুকলমে আছে, আপুনি ঘূৰি আহক। মই আশা কৰিলোঁ যাতে আপুনি ভালে ভালে উভতি গুচি আহক। আপোনাৰ নাম্বাৰটো কেনেকৈ যোগাযোগ কৰিলে? হয়, মোৰ নাম্বাৰটো 9678950154।